ইয়াৰ আগৰ ভিডিঅ'টোত আমি চুম্বক ক্ষেত্ৰৰ বিষয়ে পাইছিলোঁ। তাৰ পাছৰখিনি আজি চোৱা যাওক। এতিয়া চৌম্বিক ক্ষেত্ৰখনটো আমি চকুৰে দেখা নাপাওঁ। গতিকে চৌম্বিক ক্ষেত্ৰখন বুজিবৰ বাবে, চৌম্বিক ক্ষেত্ৰখনৰ ৰূপ কল্পনা কৰিবৰ বাবে, ভিজুৱেলাইজ কৰিবৰ বাবে কিছুমান কাল্পনিক ৰেখা অংকন কৰা হয়, যিবিলাকক কোৱা হয় চৌম্বিক ক্ষেত্ৰৰেখা। চৌম্বিক ক্ষেত্ৰৰেখা, দ্য মেগনেটিক ফিল্ড লাইন্স। চৌম্বিক ক্ষেত্ৰৰেখা হৈছে এনে কিছুমান কাল্পনিক ৰেখা যাৰ প্ৰত্যেক বিন্দুত টনা স্পৰ্শকে সেই বিন্দুত লব্ধ চৌম্বিক প্ৰাবল্যক নিৰ্দেশ কৰে। এডাল দণ্ড চুম্বক, দুডাল ক্ষেত্ৰৰেখা ইয়াত দেখুওৱা হৈছে। এই ক্ষেত্ৰৰেখাডালৰ কোনো এক বিন্দুত টনা স্পৰ্শকে সেই বিন্দুত ক্ষেত্ৰখনৰ লব্ধ প্ৰাবল্যক নিৰ্দেশ কৰে। অৰ্থাৎ এই ক্ষেত্ৰৰেখাডালত আমি এটা বিন্দু লৈছোঁ পি। এই পি বিন্দুত টনা স্পৰ্শকে সেই বিন্দুটোত ক্ষেত্ৰখনৰ প্ৰাবল্যক নিৰ্দেশ কৰিব। গতিকে এই পি বিন্দুত টনা স্পৰ্শকে চৌম্বিক ক্ষেত্ৰখনৰ ক্ষেত্ৰ প্ৰাবল্যৰ দিশটোক নিৰ্দেশ কৰিছে। চৌম্বিক ক্ষেত্ৰৰেখাৰ কিছুমান বৈশিষ্ট্য আছে, ইয়াত ধৰ্ম বুলি উল্লেখ কৰিছে। গতিকে চৌম্বিক ক্ষেত্ৰৰেখাৰ বৈশিষ্ট্যবিলাক চোৱা যাওক, আৰু এই কথাখিনি আপোনালোকে টুকি ৰাখিব। 1 নম্বৰতে কোৱা হৈছে চুম্বকৰ বা চলেনয়ডৰ, এইটো আচলতে প্ৰবাহচালিত চলেনয়ড হ'ব লাগিছিলে, কাৰণ প্ৰবাহচালিত চলেনয়ডৰ কাৰণেহে চুম্বক ক্ষেত্ৰ উৎপন্ন হয়। চুম্বকৰ বা প্ৰবাহচালিত চলেনয়ডৰ ক্ষেত্ৰৰেখাবোৰে অবিচ্ছিন্ন বন্ধকুণ্ডলী গঠন কৰে। এতিয়া অবিচ্ছিন্ন বন্ধকুণ্ডলী মানে কি? এডাল দণ্ড চুম্বক, চুম্বিক ক্ষেত্ৰৰেখাবিলাক উত্তৰ মেৰুত আৰম্ভ হৈ দক্ষিণ মেৰুৰ ফালে আগবাঢ়ে, কিন্তু দক্ষিণ মেৰুত শেষ হৈ নাযায়গৈ। দক্ষিণ মেৰুৰ মাজেৰে পুনৰ উত্তৰ মেৰুৰ ফালে আহে। এইটো এটা বন্ধকুণ্ডলী নহ'ল জানো? উত্তৰ মেৰুত আৰম্ভ হ'ল, দক্ষিণ মেৰুৰ ফালে আগবাঢ়িলে, আৰু চুম্বকডালৰ ভিতৰত কি হৈছে যে দক্ষিণ মেৰুৰ পৰা পুনৰ উত্তৰ মেৰুৰ ফালে গৈছে। কণ্টিনিউৱাছ লুপ এটা গঠন কৰিছে, অবিচ্ছিন্ন বন্ধকুণ্ডলী গঠন কৰে। আৰু এডাল যদি আমি ক্ষেত্ৰৰেখা অংকন কৰোঁ, উত্তৰ মেৰুত আৰম্ভ হৈ দক্ষিণ মেৰুৰ ফালে আগবাঢ়িলে, পুনৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুৰ ফালে আহিলে। ইয়াত মন কৰিবলগীয়া কথা এইটোৱে, উত্তৰ মেৰুত আৰম্ভ হৈ দক্ষিণ মেৰুৰ ফালে আগবাঢ়ে চুম্বিক ক্ষেত্ৰৰেখাবিলাক, আৰু চুম্বকডালৰ ভিতৰত কি হয়? ওলোটাটো হয়। চুম্বকডালৰ ভিতৰত দেখিছে দক্ষিণৰ পৰা উত্তৰলৈ, দক্ষিণৰ পৰা উত্তৰৰ ফালে, আৰু চুম্বকডালৰ বাহিৰত উত্তৰৰ পৰা দক্ষিণলৈ, উত্তৰৰ পৰা দক্ষিণলৈ। লগতে ইয়াত কৈছে যে বৈদ্যুতিক দ্বিমেৰুৰ লগত একেবাৰে নিমিলে, কাৰণ বৈদ্যুতিক দ্বিমেৰুৰ ক্ষেত্ৰত কি হয়, ক্ষেত্ৰৰেখাবিলাক ধনাত্মক আধানত আৰম্ভ হৈ ঋণাত্মক আধানত শেষ হৈ যায় বা অসীমলৈ যায়, কিন্তু ই বন্ধকুণ্ডলী গঠন নকৰে। কিন্তু চৌম্বিক ক্ষেত্ৰৰেখাবোৰে অবিচ্ছিন্ন বন্ধকুণ্ডলী গঠন কৰে। এডাল বাৰ মেগনেট, এইবিলাক দেখিছে অবিচ্ছিন্ন বন্ধকুণ্ডলী। এই যে ক্ষেত্ৰৰেখাডাল দেখুৱালে ইয়াত আধালৈকে দেখুৱাইছে, তাৰমানে এইটো নহয় যে ক্ষেত্ৰৰেখাডাল ইয়াতে শেষ হৈ গৈছে, সম্পূৰ্ণৰূপে দেখুৱাই দিয়া নাই,
উত্তৰ মেৰুৰ পৰা আৰম্ভ হৈ দক্ষিণ মেৰুৰ ফালে আগবাঢ়িছে সেই অংশখিনি ইয়াত দেখুৱাই দিয়া হোৱা নাই আৰু এইবিলাকো উত্তৰ মেৰুত আৰম্ভ হৈ দক্ষিণ মেৰুত ফালে আগবাঢ়িছে দুই নম্বৰতে কোৱা হৈছে চৌম্বিক ক্ষেত্ৰৰেখাৰ এটা প্ৰদত্ত বিন্দুত টনা স্পৰ্শকে সেই বিন্দুত মুঠ চৌম্বিক ক্ষেত্ৰ বিৰ দিশ সূচায় যিটো আমি ডেফিনেশ্যনত এতিয়া পালোঁ এই চৌম্বিক ক্ষেত্ৰৰেখাৰ আৰু ইতিমধ্যে মই দেখুৱাইছিলোঁ এই চিত্ৰটো পি বিন্দুত টনা স্পৰ্শকে সেই বিন্দুত চৌম্বিক ক্ষেত্ৰখনৰ লব্ধ প্ৰাবল্যৰ দিশ বা মুঠ চৌম্বিক ক্ষেত্ৰৰ দিশটো সূচাব তিনি নম্বৰতে কোৱা হৈছে প্ৰতি একক ক্ষেত্ৰফলৰ মাজেৰে পাৰ হোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা যিমানেই বেছি হয় চৌম্বিক ক্ষেত্ৰ বিৰ মান সিমানেই প্ৰবল হয় এডাল দণ্ড চুম্বক আৰু সেই চুম্বকডালৰ কিছুমান ক্ষেত্ৰৰেখা ইয়াত দেখুওৱা হৈছে এতিয়া দুটা কালি আমি ইয়াত বিবেচনা কৰিম প্ৰথমতে মই লৈছোঁ এই অংশত এটা কালি এইটো A1 হিচাপে লৈছোঁ গতিকে A1 কালিখণ্ডৰ দৰে মই আন এটুকুৰা কালিখণ্ড বিবেচনা কৰি ল'লোঁ চুম্বকডালৰ ঠিক ওচৰত এইটোৰে মই চিহ্নিত কৰিলোঁ এতিয়া ধৰি লওক A1 আৰু A1 ইকুৱেল A2 এই দুই টুকুৰা কালিখণ্ড সমান মানে A1 আৰু A2ৱে সমানেই ক্ষেত্ৰফল আগুৰি আছে এতিয়া চাওক A1ৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা A1ৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা দুডাল আৰু A2ৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা 1 2 3 4 5 6 এতিয়া ক্ষেত্ৰৰেখাৰ বৈশিষ্ট্যত কোৱা হৈছিলে প্ৰতি একক ক্ষেত্ৰফলৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা যিমানেই বেছি হয় সিমানেই ক্ষেত্ৰখন প্ৰবল হয় সিমানেই চৌম্বিক ক্ষেত্ৰখন প্ৰবল হয় এইটো কালি অংশৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা বেছি A1ৰ তুলনাত গতিকে এই অংশত চৌম্বিক ক্ষেত্ৰখন বেছি প্ৰবল A1ৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা কম গতিকে এইটোৰ তুলনাত A1 অংশত চুম্বক ক্ষেত্ৰখন দুৰ্বল চুম্বক ক্ষেত্ৰৰেখাৰ বিষয়ে ক'বলৈ যাওঁতে মই কৈছিলোঁ এটা কথা যে চুম্বক ক্ষেত্ৰখনৰ ৰূপ কল্পনা কৰিবৰ কাৰণে চুম্বক ক্ষেত্ৰখন বুজিবৰ কাৰণে চৌম্বিক ক্ষেত্ৰৰেখাবিলাক অংকন কৰা হয় এতিয়া চৌম্বিক ক্ষেত্ৰৰেখা অংকন কৰাৰ ফলতে আমি গম পালোঁ যে কোনখিনি অংশত চৌম্বিক ক্ষেত্ৰখন প্ৰবল কোনখিনি অংশত চৌম্বিক ক্ষেত্ৰখন দুৰ্বল সেইকাৰণে কোৱা হৈছিলে যে চৌম্বিক ক্ষেত্ৰখনক বুজিবৰ বাবে চৌম্বিক ক্ষেত্ৰৰেখা অৰ্থাৎ কিছুমান কাল্পনিক ৰেখা অংকন কৰা হয় কোনো কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা যিমানেই বেছি হ'ব সিমানেই ক্ষেত্ৰখন সেই অংশত প্ৰবল হ'ব শক্তিশালী হ'ব এই চিত্ৰটোত দুটা অংশ লৈছে 1 আৰু 2 এই দুটা অংশ এতিয়া কোনটো অংশত চৌম্বিক ক্ষেত্ৰখন বেছি প্ৰবল বেছি শক্তিশালী আমি অংশ দুটা চাই ক'ব পাৰিম যিটো ইয়াত চৌম্বিক ক্ষেত্ৰৰেখাবিলাক অংকন কৰি থোৱা আছে 2 নম্বৰ অংশটোত চৌম্বিক ক্ষেত্ৰখন অধিক শক্তিশালী এই 1 নং অংশৰ তুলনাত 2 নম্বৰ যিটো অংশ আছে তাত প্ৰতি একক ক্ষেত্ৰফলৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা যথেষ্ট বেছি 1 নম্বৰ অংশৰ তুলনাত আৰু ইয়াত কোৱাই হৈছে একৰ চৌকাশৰ ক্ষেত্ৰৰ তুলনাত 2ৰ চৌকাশৰ ক্ষেত্ৰ অধিক শক্তিশালী এটা কথা মনত ৰাখিব চুম্বক এডালৰ
মেৰু দুটাৰ ওচৰত ক্ষেত্ৰখন অধিক প্ৰবল হয় আৰু যিমানে মেৰুৰ পৰা আঁতৰি যোৱা হয় সিমানে ক্ষেত্ৰখন দুৰ্বল হৈ পৰে। এই মেৰু দুটাৰ ওচৰত ক্ষেত্ৰখন অধিক শক্তিশালী। চিত্ৰটো চাইও আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। ক্ষেত্ৰৰেখাবিলাক খুব ঘন মেৰুৰ ওচৰত, আৰু যিমানে মেৰুৰ পৰা আঁতৰি যোৱা যায় ক্ষেত্ৰৰেখাবিলাকৰ ঘনত্ব কমি যায়। ফলত চুম্বক ক্ষেত্ৰখন ক্ৰমাৎ দুৰ্বল হৈ আহে। আৰু এই চুম্বকডালৰ চাৰিওফালে যদি আপোনালোকে লুৰ গুৰি কিছুমান ছটিয়াই দিয়ে তেতিয়াহ'লে দেখিব এডাল দণ্ড চুম্বক, তাৰ চাৰিওফালে কিছুমান লুৰ গুৰি ছটিয়াই দিলে দেখা যায় যে এই অংশত লুৰ গুৰিবিলাক থোপ বান্ধে। ক্ৰমাৎ মাজ অংশলৈ ক্ষীণকৈ লাগি ধৰে আৰু আনটো মূৰৰ ফালে সি পুনৰ থোপ বান্ধে। গতিকে মেৰু দুটাৰ ওচৰত যথেষ্টখিনি গুৰি আকৰ্ষণত থাকিব আৰু মাজ অংশলৈ কমি আহে। 4 নম্বৰতে কোৱা হৈছে চুম্বিক ক্ষেত্ৰৰেখাই কটাকটি নকৰে, কাৰণ তেনে কৰিলে কটাকটি কৰা বিন্দুত ক্ষেত্ৰৰ দিশ অনন্য হ'ব। ইয়াৰ কাৰণটো আমি জানিব লাগে যে কিয় কটাকটি নকৰে। দুডাল চুম্বিক ক্ষেত্ৰৰেখাই পৰস্পৰ কিয় কটাকটি নকৰে? কাৰণ যদি আমি কৰে বুলি ধৰি লওক আৰু এডাল চুম্বিক ক্ষেত্ৰৰেখা উত্তৰ মেৰুৰ পৰা ওলাইছে, দক্ষিণ মেৰুৰ দিশে আগবাঢ়িছে, আৰু ই আনডাল ক্ষেত্ৰৰেখাক পি বিন্দুত কটাকটি কৰিলে, ছেদ কৰিলে। এতিয়া পি বিন্দুত যদি আমি লব্ধ চুম্বিক প্ৰাবল্যৰ দিশটো নিৰ্ণয় কৰোঁ তেতিয়া ইয়াত দুটা দিশ পোৱা যাব। দিশ এইটো B1 আৰু আনটো দিশ B2, যিহেতু চুম্বিক ক্ষেত্ৰখনক বিৰে সূচায়। দুটা দিশ পোৱা যাব, যিটো অসম্ভৱ। এটা বিন্দুত চুম্বিক ক্ষেত্ৰৰ দুটা দিশ কেতিয়াও থাকিব নোৱাৰে, যিকোনো এটাই থাকিব। গতিকে সেইকাৰণে দুডাল চুম্বিক ক্ষেত্ৰৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে। যদি কাৰণটো উল্লেখ কৰিব আহে, কাৰণটো লিখিব। আৰু বিদ্যুৎ ক্ষেত্ৰৰেখাৰ ক্ষেত্ৰতো এই বৈশিষ্ট্যটো পোৱা গৈছিলে যে দুডাল বৈদ্যুতিক ক্ষেত্ৰৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে। বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ ক্ষেত্ৰতো এই বৈশিষ্ট্যটো পোৱা গৈছিলে যে দুডাল বৈদ্যুতিক ক্ষেত্ৰৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে। কাৰণ একেটাই যে যদি কটাকটি কৰে তেতিয়া সেই বিন্দুটোত ক্ষেত্ৰখনৰ দুটা দিশ পোৱা যাব, যিটো অসম্ভৱ। আপোনালোকে টেক্সটবুকৰ পৰা সেই 4টা বৈশিষ্ট্য বহীত টুকি ৰাখিব। ইয়াতো এইখিনি উল্লেখ কৰা আছিলে। চুম্বিক ক্ষেত্ৰৰেখাসমূহ উত্তৰ মেৰুত আৰম্ভ হৈ দক্ষিণ মেৰুত শেষ হয় বুলি লিখা আছে, কিন্তু শেষ নহয়, দক্ষিণ মেৰুৰ ফালে আগবাঢ়ে বা দক্ষিণ মেৰুৰ দিশে আগবাঢ়ে। 2 নম্বৰতে কোৱা হৈছে ক্ষেত্ৰৰেখাসমূহে টান খাই থকা স্থিতিস্থাপক সূতাৰ দৰে আচৰণ কৰে। 3 নম্বৰতে কোৱা হৈছে চুম্বিক ক্ষেত্ৰৰেখাই কেতিয়াও পৰস্পৰক ছেদ নকৰে।